ইতিমধ্যে একত্ৰিত যুৱ পৰিষদৰ মই বহু যুৱকক বহু সদস্যক এই কামটোৰ লগত জড়িত কৰাই পেলাইছোঁ কাৰণ মই অকলে এইটো কাম কৰিব নোৱাৰোঁ ধৰক শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু বৰাকখন য'ৰ পৰা আৰম্ভ হৈছে মৰাম নামৰ ঠাইৰ পৰা আৰম্ভ হৈছে মণিপুৰৰ গতিকে এইবিলাক ঠাই ঘূৰা ফুৰা কৰি আমি গোটেই তথ্যখিনি পৰ্যবেক্ষণ নিৰীক্ষণ কৰি আনি এই সিদ্ধান্তত উপনীত হৈছোঁ এতিয়া প্ৰায় উপনৈ ইতিমধ্যে মানে উফন্দি গৈছে ৰাস্তা হৈ পৰিছে বহুত উপনৈ কিন্তু তাত এটা খুঁটি আছে যিটো খুঁটি আমি খন্দালে নৈ ব্ৰহ্মপুত্ৰৰ যিখিনি গেট আহে মানে ব্ৰহ্মপুত্ৰ নহয় পাহাৰৰ পৰা উপনৈৰ যিটো গেট আনে সেই গেটটো আমি উপনৈ খনাই দিয়াৰ লগে লগে ব্ৰহ্মপুত্ৰত পৰিব আৰু ব্ৰহ্মপুত্ৰত পৰাৰ লগে লগে ব্ৰহ্মপুত্ৰই সেইটো বহন কৰি নি পেলাই বংগোপসাগৰত পেলাবগৈ তেনেকুৱা এটা পৰিৱেশ সম্পূৰ্ণৰূপে সৃষ্টি হ'ব কিন্তু উপনদীসমূহ খনাব লাগিব উপনদী খনোৱাৰ লগে লগে উপনদীৰ যিবিলাক মাটি খন্দা মাটি সেইবিলাক বিজ্ঞানসন্মত আঁচনিৰে পাৰত পেলাব লাগিব তাত কৃষি বিভাগ ৰাজহ বিভাগ জলসম্পদ বিভাগে তেওঁলোকৰ সংশ্লিষ্ট আঁচনি তাত দিব বিকাশৰ কাৰণে তেতিয়া যিবিলাকে অসমৰ নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে সংস্থাপনৰ তেওঁলোকৰ পথ মুকলি হ'ব আৰু উপনদীসমূহত আমি বিভিন্ন প্ৰকাৰৰ মাছৰ যিটো ব্যৱসায় আৰম্ভ কৰি সমগ্ৰ বিশ্বৰ বজাৰত আমি অসমক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব চাওক আমি একত্ৰিত যুৱ পৰিষদৰ ফালৰ পৰা এটা কথা আমি সদায় কৈ আছোঁ আৰু আগন্তুক দিনত আমি ক'ম যে অসম চৰকাৰ বা ভাৰত চৰকাৰ বিভিন্ন সময়ত বানপানী সূত্ৰ উলিয়াইছে আৰু লাখে লাখে কোটি কোটি টকা তেখেতসকলে খৰচ কৰিছে ইতিমধ্যে ব্ৰহ্মপুত্ৰ খননৰ তেখেতসকলে যোজা চলাইছিলে কিন্তু আমি আমাৰ মুখ্য উপদেষ্টা কেশৱ গগৈৰ তত্বাৱধানত আমি এটা সূত্ৰ উলিয়াইছিলোঁ যে যদিহে বানপানীৰ সমস্যাবোৰ অসমত সমাধান কৰিবলগীয়া হয় তেতিয়াহ'লে একমাত্ৰ সূত্ৰ হ'ল যে অসমৰ যি উপনৈসমূহ আছে সেই উপনৈসমূহ খনন কৰিব লাগিব খনন কাৰ্যসূচী ল'ব লাগিব যেতিয়ালৈকে এই খননৰ পন্থা অসম চৰকাৰ বা ভাৰত চৰকাৰে নলয় তেতিয়াহ'লে কিন্তু এই যিটো ৰাষ্ট্ৰীয় সমস্যা বুলি ইতিমধ্যে আমি বহুতবাৰ আমি আন্দোলনো কৰিছোঁ ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে বুলি কিন্তু ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰা নাই এই ৰাষ্ট্ৰীয় সমস্যাটো আচলতে তেতিয়াহে সমাধান হ'ব যেতিয়ালৈকে অসমৰ উপনৈসমূহ ঠিক ঠাক কৰা নাযায় যেতিয়ালৈকে উপনৈসমূহ খনন নকৰে তেতিয়ালৈকে কিন্তু সমস্যাটো সমাধান নহয় আৰু একত্ৰিত যুৱ পৰিষদে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি সোনকালে অন্য পন্থা বাদ দি ব্ৰহ্মপুত্ৰ হওক বা বৰাক নৈৰ হওক উপনদীসমূহ খননৰ কাৰ্যসূচী হাতত ল'ব লাগে এইটো অধ্যয়ন কৰিছে মানে এই উপনদীবিলাক খান্দিলেহে উপনদীবিলাক খনন কৰিলেহে আমাৰ যিটো প্ৰকৃত সমস্যা বানপানীৰ সমস্যাটো সমাধান হ'ব চৰকাৰ বদলি থাকে ইখনৰ পিছত ইখন চৰকাৰে চবেই এটা কৰি বানপানীৰ সমস্যাটো সমাধান আজি আমি 5 বছৰ বানপানীৰ সমস্যাটো সমাধান কৰিম কিন্তু আজিলৈকে কোনোৱে এইটো সমাধান কৰিব পৰা নাই একচুৱেল মূল যিটো তথ্য আপুনি মেইন নদীখন ব্ৰহ্মপুত্ৰখন খানাতকৈ আপুনি যদি উপনদীবিলাক খান্দি দিয়ে তেতিয়াহে আপোনাৰ বস্তুটো মানে এতিয়া কিছুমান উপনদী আছে আপোনাৰ ৰাস্তা বনি গৈছে এতিয়া তাত কোনো হেৰিয়ে নাই অকল বালি আছে অমুক আছে তামুক অকল সেই উপনদীবিলাক যেতিয়ালৈকে উপনদীবিলাক খন্দা নহয় আমাৰ যিটো মেইন সমস্যা বানপানীৰ মুখ্য সমস্যা এইটো সমাধান কেতিয়াও নহ'ব আৰু আমাৰ কৃষক আপুনি যিটো 10 বছৰ অধ্যয়ন আপোনাৰ 10 বছৰ মই ইতিমধ্যে আপোনাক কৈছোঁৱেই যে অধ্যয়নটো মানে পৰ্যবেক্ষণ নিৰীক্ষণ অধ্যয়ন বহুত কৰা হৈছে আৰু মই 10 বছৰ বাস্তৱিকতা লাগিছিল তাৰ আগৰ পৰা মই এইখিনি কাম কৰি আছোঁ